মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে শিৰোমণি বাৰভূঞাৰ দায়িত্ব পালন কৰি থকা অৱস্থাত এই অঞ্চলটোত এটা সমস্যাই দেখা দিলে। প্ৰতি বাৰিষাতে টেম্বুৱনী জানৰ পানী বাঢ়ি সেই অঞ্চলত বানৰ সৃষ্টি কৰিছিল আৰু গাঁৱৰ ৰাইজে বহুবাৰ চেষ্টা কৰিও পানীৰ শক্তিশালী সোঁতৰ ফলত সেই জানটোত বান্ধ নিৰ্মাণ কৰাত ব্যৰ্থ হৈছিল। এই কথা যেতিয়া মহাপুৰুষজনাই জানিব পাৰিলে, তেতিয়া তেখেতে ক'লে যে যেতিয়া এগৰাকী সতী মহিলাই 3 পল পানী আনি এই জানটোত ঢালিব, তেতিয়াহে বান্ধ নিৰ্মাণৰ কাম সফলতাৰে সম্পূৰ্ণ কৰিব পৰা যাব। বহুতো সন্মানীয় পৰিয়ালৰ মহিলাই নিজকে সতী বুলি প্ৰমাণ কৰিবলৈ উঠি পৰি লাগিল, কিন্তু কোনেও 3 পল পানী আনি এই জানটোত ঢলাৰ এই কাম সম্পূৰ্ণ কৰিব নোৱাৰিলে। এনেতে কৈৱৰ্ত কুলৰ এগৰাকী মহিলাই নিজৰ সতীত্বৰ ওপৰত বিশ্বাস ৰাখি আগবাঢ়ি আহিল আৰু সকলোকে আচৰিত কৰি তেখেতে 3 পল পানী আনি এই জানটোত ঢলাৰ সেই কামটো সফলতাৰে সম্পূৰ্ণ কৰিবলৈ সক্ষম হ'ল। আৰু তাৰ পিছতেই মহাপুৰুষজনাই কোৱাৰ দৰে সেই জানটোত বান্ধ নিৰ্মাণৰ কাম সফলতাৰে সম্পূৰ্ণ হয়। মহাপুৰুষজনাৰ চৰিত পুথিত উল্লেখ থকা এইগৰাকী মহিলাই হৈছে সতী ৰাধিকা, যাৰ নামত শেহতীয়াকৈ মুকলি হোৱা গুৱাহাটীৰ ব্ৰহ্মপুত্ৰৰ পাৰৰ উদ্যানখনৰ নাম সতী ৰাধিকা শান্তি উদ্যান ৰখা হৈছে। ধন্যবাদ।